কি একলগ হৈছে এইবিলাক কিবা কথা নেকি 3 গগৈ একলগ হওক 5 গগৈ একলগ হওক একলগ হলে কি হ'ব বিহাৰত যেটো হলে এটোৱে হ'ব তাৰ বাহিৰে কইয়ে নাই কাৰ মাটি আছে কাৰ মাটি নাই মই নাজানো জীবনৰ কলাক্ষেত্ৰৰ কাৰণে চৰকাৰে যেটো মাটি লৈছে তাত কাৰ মাটি গৈছে আপোনালোকে খবৰ লওক আৰু দ্বিতীয় কথা হ'ল যে কাবাৰ মাটি কোবাত মানে জনজাতীয় অঞ্চলত মোৰ মাটি আছে নেকি আছে যদিও জনজাতীয় অঞ্চলত আছে নেকি বিৰোধী এই যেটো এলিগেশন দিছিলে যে জনজাতীয় মোৰ অঞ্চলত মইতো প্ৰত্যাহ্বান জনাইছিলো যে প্ৰমাণ কৰি দিয়ক 2009 চনত মই যেতিয়া কোম্পানীৰ ডাইৰেক্টৰ আছিলো তেতিয়া এই মাটিটো কিনা গৈছিল এক টুকুৰা মাটি তাৰো এটা অংশ জুবিনৰ সমাধি ক্ষেত্ৰত গৈছে আমিতো কত আপত্তি কৰা নাই আৰু সমাধি ক্ষেত্ৰখন যিমান ভাল হয় এই আদৰ্শ চিকিৎসালয়ৰ শুভ অনুমোচন স্থানীয় বিধায়কৰ লগত কৰিলো আৰু মই ভাবো যে এই ব্যৱস্থাই বহুদিনীয়া ৰাইজৰ অপেক্ষা আশা আৰু আকাংক্ষাক পূৰ্ণ কৰিব আৰু অঞ্চলটোক ৰাইজক স্বাস্থ্য চিকিৎসা আগবঢ়াই যাব